পৰহি দিনাখন 4 তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব আৰু এই মুহূৰ্তত শিবিৰে শিবিৰে বিজেপিও তেওঁলোকৰ কৰ্ণধাৰ সমিতিৰ মিটিং কৰিলে আৰু সকলোৰে হিচাপ নিকাচ ল'লে। বিজেপিয়ে ফুল কনফিডেন্ট যে তেওঁলোকে খুব ভাল ধৰণে 100ৰ ওচৰলৈ যাব। তেওঁলোকৰ NDA আৰু পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে বিজেপিয়ে অসমত চৰকাৰ কৰিব। কিন্তু আমাৰ যি সমীক্ষাৰে আমি পুনৰবাৰ কৈছোঁ, কাৰণ বহুতে মেনিপুলেট কৰিবলৈ চেষ্টা কৰি আছে যে বিপুল বৰ্মনে অমুকক ছাপোৰ্ট কৰে নেকি, তমুকক কৰে নেকি। কিন্তু মই মোৰ ক্লিয়াৰ কথাটো ক'ব বিচাৰিছোঁ। আজি অৱশ্যে এটা কথা, এই মুহূৰ্তত যিটো বিকল্প চৰকাৰৰ সমীকৰণত এখন সভা অনুষ্ঠিত হৈ আছে আৰু আজি কংগ্ৰেছ বা বিৰোধী ঐক্যমঞ্চৰ এখন সভা অনুষ্ঠিত হৈছিলে। তাত কেতবোৰ গুৰুত্বপূৰ্ণ সভা ভিতৰৰ যি খবৰ, সেই খবৰ আপোনালোকক মই আজি এই ভিডিঅ'টোতে জনাম। কিন্তু ইতিমধ্যে মই মোৰ স্থিতিটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে মই পুনৰবাৰ কৈছোঁ যে আমি NDA মানে এইবাৰৰ বিধানসভা নিৰ্বাচনত যিটো অসমৰ মেজিক নাম্বাৰ 64 লাগে এখন চৰকাৰ কৰিবৰ কাৰণে, সেই 64 নাম্বাৰটো AIDFও নাপায়, ৰাইজৰ দলেও নাপায়, অজাপেও নাপায়, বিজেপিও নাপায়, কংগ্ৰেছেও নাপায়, APHLCও নাপায়। গতিকে কোনো দলেই বাওঁপন্থী দলেও নাপায়। গতিকে 64 অসমৰ কোনো ৰাজনৈতিক দলে অকলে এই মেজিক নাম্বাৰ টাচ নকৰে। আপোনালোকে লিখি থৈ দিয়ক। কিন্তু মই সঁচা কথাটো ক'বলৈ গ'লে বহুতে ভাবে যে মই কোনোবা দলৰ বিৰুদ্ধে কৈছোঁ বা কোনোবা দলৰ সপক্ষে কৈছোঁ। তেনেকুৱা আমাৰ কোনো নীতিয়ে নাই। আমাৰ সকলোৱে জানে যে আমাৰ ঘৰখনৰ বিশেষকৈ এতিয়াৰ দিনততো 2026 চনত লুকাই থবলগীয়া একো নাই। আমাৰ ঘৰখন আঞ্চলিকতাবাদী দলক ছাপোৰ্ট কৰা এখন ঘৰ। প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ সৈতে আমাৰ ঘৰখনৰ এটা খুব সুসম্পৰ্ক। গতিকে আমি কাহানিও মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী 10 বছৰ থাকোঁতে আমি বিপুল বৰ্মনে কেতিয়াও অসমৰ কেবিনেট মিনিষ্টাৰ এগৰাকীৰ ঘৰলৈ যোৱা নাছিলোঁ বা কোনো চৰকাৰৰ ওচৰলৈ যোৱা নাছিলোঁ। বা আপোনালোকে প্ৰত্যেকে জানে পীযু হাজৰিকাটো সেই সময়ত কংগ্ৰেছত আছিলে, দিগন্ত কলিতা সেই সময়ত কংগ্ৰেছত আছিলে। গতিকে সকলোখিনি লোকেই কংগ্ৰেছত আছিলে। আজিৰ বিজেপি নেতাসকল গৰিষ্ঠ সংখ্যকে তেওঁলোকে জানে যে যেতিয়া 15 বছৰ অসমত তৰুণ গগৈ চৰকাৰ কৰিছিল, মই কোনো এজন মন্ত্ৰীৰ ঘৰলৈ বা তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈ আমি যোৱা নাই। আমি আমাৰ ঘৰখনত আৰু চৰকাৰী চাকৰি নায়েই। ভাই ককাই বোৱাৰীবিলাকৰ কাৰো নাই, চব হাউচৱাইফ। গতিকে আমি সুবিধা লোৱা মানুহ নহয়। আমি না কোনোবা এখন প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰ আমি কিবা ৱাইন শ্বপ ল'লোঁ, না কিবা বাছ এখন ল'লোঁ। আমি সদায় বিৰোধী দলৰ সৈতে থাকি আমি সাংবাদিকতা কৰি আছোঁ। মানে বিৰোধী দলৰ সৈতে থাকিলে এটা কমফৰ্টেবল ফিল কৰা যায়। কিয় যে এজন প্ৰাক্তন মন্ত্ৰী বা বিধায়কৰ সৈতে সুন্দৰকৈ কথা পাতি এই ভিতৰুৱা যিখিনি খবৰ বা তেওঁলোকৰ ষ্ট্ৰেটেজিবিলাক জানিব পাৰি। আৰু সাংবাদিকতাৰ সেইটোৱে হ'ল মেইন মাদকতা। কিন্তু আপুনি যদি চৰকাৰী ঘৰত এজন মন্ত্ৰীৰ গেটৰ বাহিৰত থাকে, তেতিয়াহ'লে বিভিন্ন সময়ত পোৱা যায় যে চিকিউৰিটি PSO সকলে যে আমাৰ ছাৰ ব্যস্ত হৈ আছে, বা আপুনি অকণমান দেৰিকৈ আহক, বা আপুনি কাইলৈ আহক, বা ছাৰে আজি লগ কৰিব নোৱাৰিব, বা তাতে আপুনি 10জনৰ ঠেলা হেঁচাৰ মাজত সোমাব লাগে, 100জনৰ ঠেলা হেঁচাৰ মাজত। গতিকে সেইটো আমি ভাল নাপাওঁ, সেই কালচাৰটো। গতিকে আমি সকলোৱে জানে, মোৰ সতীৰ্থ সাংবাদিকসকলে জানে, যেতিয়া আমি NDTVত আছিলোঁ তৰুণ গগৈ চৰকাৰ, এদিনো আমি তৰুণ গগৈৰ ওচৰত 1 জানুৱাৰীৰ দিনা গৈয়ে নাপালোঁ। গতিকে যেতিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ আছে, আমি প্ৰফুল্ল মহন্তৰ চৰকাৰৰ ওচৰত গৈয়ে নাপালোঁ। আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, আমি বাজপেয়ী ভৱনলৈকে বহুত কমেই যাওঁ। সদায় চৰকাৰৰ নথকা দলৰ মুখ্য প্ৰধান ৰাজনৈতিক দলটোৰ লগত থাকিলে আমি কিছু ৰাজনৈতিক খা খবৰ পাই থাকোঁ কাৰণে ভাল লাগে। আজি এতিয়া খবৰটো হৈছে এনেকুৱা যে আমিতো কৈছোঁ যে যদিও কোনো এবছলিউট মেজৰিটি নাপায়, তথাপিও যদি আপোনাৰ বিজেপিয়ে 56 মান পায়, AGPয়ে 6খন আসন যদি পায়, বা ঠিক তেনেধৰণে BPFে যদি 8খন আসন পায়, বা UPPLে 3খন আসন, তেনেধৰণে তেওঁলোকে প্ৰায় 68-70ৰ ওচৰত পাব, বিজেপিয়ে চৰকাৰ হ'ব। কিন্তু তাৰ বাহিৰৰ যিটো স্পেকুলেশ্যন চলি আছে, কেইটামান চিটত টাফ কণ্টেষ্টবিলাক হ'ল আপোনাৰ দুলীয়াজান, তিনচুকীয়া, শদিয়া, তাৰপিছত গোলাঘাট, কলিয়াবৰ, তাৰপিছত বিশ্বনাথ চাৰিআলি কনষ্টিটুৱেঞ্চি, নাওবৈচা, বিহপুৰীয়া, দিছপুৰ, আপোনাৰ কমলপুৰ, চিপাঝাৰ, ৰঙিয়া, টিহু, নলবাৰী, বৰক্ষেত্ৰী। গতিকে এই যিবিলাক টাফ কণ্টেষ্ট হৈ আছে, ইয়াত যদি কিবা 60-40 হয়, কিবা অঘটন হয়, তেতিয়া যদি মানে অকণমান কংগ্ৰেছৰ যদি চিট বাঢ়ে বা বিৰোধী ঐক্যমঞ্চই যদি 60 বা 61 এনেকুৱা ধৰণৰ কিবা যদি হয়, মোৰ সমীক্ষাই কিন্তু কৈ আছে যে মানে 50ৰ ঘৰৰ ভিতৰত থাকিব বিৰোধী ঐক্যমঞ্চ। কিন্তু তথাপিও তেওঁলোকে আজি এখন সভা কৰিছিলে, তাত বহু ধৰণৰ আলোচনা হৈছে। কিন্তু আমাৰ যিমানখিনি আমাৰ সাংবাদিকতাৰ এক্সপিৰিয়েঞ্চ, আমাৰ যিখিনি খবৰ আমি পাইছোঁ যে DK শিৱকুমাৰ, কৰ্ণাটকৰ ডেপুটি CM, তেখেতে বিজয়ী সকলো সদস্য, আজি সভাখনৰ আটাইতকৈ ডাঙৰ খবৰ সেইটোৱেই যে বিজয়ী যিসকল MLA হ'বলৈ আছে, তেওঁ আটাইবিলাককে কৰ্ণাটকলৈ লৈ যাব। কাৰণ যাতে তাৰ পৰা কোনো 10জন বা 5জন যাতে ওলাই বিজেপিক যাতে সমৰ্থন দিব নোৱাৰে, তাৰ কাৰণে ফলাফল ঘোষণাৰ দিনাই বিশেষ চাৰ্টাৰ্ড ফ্লাইট সাজু কৰা হৈছে। সেয়া বৰঝাৰ বিমানবন্দৰৰ পৰা বেংগালুৰু গোডা এয়াৰপৰ্টলৈকে যাব আৰু তাতেই 5 তাৰকা হোটেলত তেওঁলোকে থাকিব। গতিকে তাৰপিছত
সকলোখিনি আলোচনা বিলোচনা কৰি অসমলৈ ঘূৰি আহিব মানে যদি 60ৰ ওপৰত ছিট পায় আৰু যদি 50ৰ ঘৰৰ ভিতৰতে পায় তেতিয়াহ'লে তেখেতসকলে সেই কৰ্ণাটক বা সেই ৰিজৰ্ট পলিটিক্স বা 5-ষ্টাৰ হোটেলৰ পলিটিক্স নহ'ব কিন্তু তথাপিও আজি সভাখনত এই কথাটোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰিছিলে আৰু তাৰ মাজতে ওলাইছিলে যে কাউণ্টিংটো ভাল ধৰণে কৰিব লাগে একদম শেষত চাৰ্টিফিকেট লোৱালৈ থাকিব লাগে আৰু সকলো কেণ্ডিডেটে তেওঁলোকেও খুব কনফিডেণ্ট দেখুৱাইছে আজি সভাত কিন্তু যোৱাকালিৰ কৰ্ণধাৰত বিজেপিও তেওঁলোকে আপকি বাৰ 100 পাৰ তেনেকুৱা ধৰণেৰে তেওঁলোকে মানে তেওঁলোকৰ কনফিডেণ্ট দেখুৱাইছে গতিকে এইবাৰৰ নিৰ্বাচনটো বিভিন্ন কাৰণত যথেষ্ট ইণ্টাৰেষ্টিং হৈছে আৰু আমি ৰাজনৈতিক খবৰ যিহেতু সকলোখিনি পাই থাকোঁ সকলো নেতা শাসক বিৰোধী সকলোৰে লগত আমাৰ যিটো সুসম্পৰ্ক গতিকে আপোনালোকক মই মোৰ ভিতৰৰ যিখিনি খবৰ সেইখিনি খবৰ আপোনালোকক জনালোঁ আপোনালোকে আপোনালোকৰ মতামত জনাই থাকিব ধন্যবাদ